অকৰিঙত তৃতীয় সংখ্যক ইণ্টাৰ MSC ফুটবল প্ৰতিযোগিতাৰ 2024-25ৰ শুভাৰম্ভ। কাৰ্বি আংলং জিলাৰ নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অকৰিঙত ইন্দ্ৰ সিং ইংহি হুৱনি মিনি ষ্টেডিয়ামত দেওবাৰে তৃতীয় সংখ্যক ইণ্টাৰ MSC ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় লাংহিন পৰিষদীয় সমষ্টি বনাম অকৰিং পৰিষদীয় সমষ্টিৰ মাজত। উক্ত প্ৰতিযোগিতাৰ নিৰ্ধাৰিত সময়ত দুয়োটা দলে দুটাকৈ গ'ল প্ৰদান কৰি খেলখন ড্ৰ কৰি ৰাখে। আজিৰ উক্ত খেলখনৰ শুভাৰম্ভ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰ্যটন বিভাগৰ অধ্যক্ষ ধৰম সিং ক্ৰয়। আনহাতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ অধ্যক্ষ প্ৰহ্লাদ বৰদলৈ, কাৰ্বি আংলং জিলা বিজেপিৰ আহ্বায়ক ঋতুৰাজ বৰুৱা, নমাটি মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক ৰাকেশ কেম্প্ৰয়, নমাটি পৰিষদীয় সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ব্ৰিটেইন মহিলা, লাংহিন মণ্ডল বিজেপিৰ সভাপতি মৃণাল ব্ৰহ্ম, সম্পাদক শিৱশংকৰ বসুমতাৰী, লাংহিন পৰিষদীয় সমষ্টিৰ প্ৰাক্তন গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ বৰসিং টিমুং, লাংহিন মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি কৃষ্ণমোহন বসুমতাৰী লগতে ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে। কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ পৰা দীপক দত্তৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। আজি দ্বিতীয় দিন আছে আমাৰ নমাটি সমষ্টি অকৰিং স্পৰ্টছৰ অন্তৰ্গত মিনি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই মাত্ৰ শেষ হৈ গৈছে। লাংহিন সমষ্টি আৰু নমাটি সমষ্টি দুয়োটা দলে আজি ভাল প্ৰদৰ্শন কৰিছে আৰু আগন্তুলৈ এই দলটো যাতে আমাৰ নমাটি সমষ্টি, মহামেয়া সমষ্টি, লাংহিন সমষ্টি আৰু কৰকান্তি সমষ্টি আমাৰ এই গ্ৰুপত পৰে। আশা ৰাখিছোঁ এই চাৰিটা সমষ্টিৰ পৰা এবাৰ যিটো খেল প্ৰদৰ্শন কৰিছে MSC কাপ থাৰ্ড যিটো ফাইনেলত প্ৰৱেশ কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু লগতে আমাৰ নমাটি MSC তথা কাৰ্বি আংলং অট'নমাছ কাউন্সিল EM ৱাটাৰ ৰিচোৰ্চ আৰু টুৰিজিমৰ আমাৰ এই চিকিৎসাৰ যিটো প্ৰচেষ্টা আজি আমাৰ নমাটি খেলুৱৈসকলে ভাল প্ৰদৰ্শন কৰিছে। আমাৰ খেলুৱৈসকলক মোৰ অন্তৰৰ পৰা এখেতলোককো মই ধন্যবাদ দিছোঁ আৰু আগন্তুলৈ মহামায়া সমষ্টিৰ লগতে আকৌ পুনৰবাৰ এই খেলপথাৰত প্ৰদৰ্শন আপোনালোকে দেখিব পাব। আৰু আশা ৰাখিছোঁ আমাৰ টীমো যাতে এই নমাটি সমষ্টিয়ে যাতে ফাৰ্ষ্ট এণ্ড ছেকেণ্ড পজিশ্যন যাতে যোৱাটো এই গ্ৰুপৰ পৰা আমি বিশ্বাস ৰাখিছোঁ। আৰু তেনেকুৱা গেম আমাৰ সমষ্টি পাতাটো আমি CM ছাৰক আমি ধন্যবাদ দিব লাগিব, কাৰণ দুবছৰ যিটো ফাৰ্ষ্ট MSC আৰু ছেকেণ্ড MSC ডিফু কাছাই ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছে আৰু ডংকা মকাম ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছে, কিন্তু এবাৰ যিটো ছিষ্টেমত সলনি কৰিছে যে ABCD এনেকুৱা গ্ৰুপত যিটো ছিষ্টেম কৰিছে হোম টু ৱে, এই গেম অনুষ্ঠিত কৰাৰ কাৰণে আমাৰ উঠি অহা যুৱকবিলাক যাতে লাভৱান হ'ব বুলি মই ভাবোঁ। আৰু সেই জৰিয়তে আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই আপোনালোকক ধন্যবাদ দিব বিচাৰোঁ যাতে MSC কাপ আকৌ এবাৰ বুলি নহয়, যাতে আগন্তুলৈ যাতে আমাৰ টীমো তেনে ষ্ট্ৰংকৈ আমি ৰখাই থ'ম বুলি আপোনালোকৰ আগলৈ আহ্বান জনাইছোঁ। উঠি অহা খেলুৱৈ কি মেছেজ দিব? উঠি অহা খেলুৱৈ মই এইটোৱে মেছেজ দিব বিচাৰিছোঁ যে এই জেনেৰেশ্যনত যাতে এই জেনেৰেশ্যন যি চলি আছে যে মোবাইল পৰা আৰম্ভ কৰি খোৱাৰ পৰা আৰম্ভ কৰি যাতে স্পৰ্ট ক্ষেত্ৰত যদি ইম্পৰ্টেণ্ট দিয়ে তে এইবিলাক ড্ৰাগছৰ পৰা বা যি ক্ষেত্ৰৰ পৰা যাতে যাতে বাচিব পাৰে বেমাৰ আজাৰৰ পৰা আৰু নিজৰ লাইফ চলিবৰ কাৰণে আজিকালি যিটো স্পৰ্টৰ ক্ষেত্ৰৰ পৰা যিবিলাকে নিজৰ লাইফ চলিব পাৰে তেনেকুৱা বহুত ব্যৱস্থা বা বহুত তেনেকুৱা সুবিধা আছে। যদি খেলুৱৈ উঠি অহা যুৱকসকলে যদি তেনেকুৱা প্ৰচেষ্টা যদি থাকে তেনেহ'লে নিজৰ লাইফ কাৰণে স্পৰ্টৰ ক্ষেত্ৰৰ পৰা তেখেতে মানুহ বনিব পাৰে বুলি মই তেখেতক আহ্বান জনাব বিচাৰিছোঁ। ধন্যবাদ। কৰিম হাৰ্ডৱেৰ ঘৰুৱা সামগ্ৰীৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ইয়াত যিকোনো ধৰণৰ উচ্চমানৰ পানীৰ পাম্প, বৈদ্যুতিক মটৰ আৰু বৰিং সম্পৰ্কীয় সামগ্ৰী উচিত মূল্যত উপলব্ধ। গতিকে আজিয়ে যোগাযোগ কৰক কৰিম হাৰ্ডৱেৰ,
খটখটি হোম পাইপৰ কাষত যোগাযোগৰ নম্বৰ 99573271177 নম্বৰত ধন্যবাদ।